গোলাঘাটত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদযাপন ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হয় শিল্পী দিৱস। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ল এই বিশাল অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কৃষিমন্ত্ৰী আৰু পশুপালন মন্ত্ৰী অতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক বিনল শইকীয়া, ভৱেন ভৰালী, সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, অজন্তা নেওগ আদি উপস্থিত থাকে। এই অনুষ্ঠানতে বিশিষ্ট মিচিং কলা সংস্কৃতিৰ সাধক ইন্দ্ৰেশ্বৰ পেগু আৰু বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যক 2021 বৰ্ষৰ সন্মানীয় শিল্পী বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে 2 লাখ টকাৰ লগতে এখন সম্বৰ্ধনা পত্ৰ আৰু শৰাই। শিল্পী দিৱসৰ অনুষ্ঠানত 12ৰখনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই বিশাল অনুষ্ঠানত পুৱাৰে পৰা ভিৰ কৰে 10,000ৰো অধিক লোকে। কিন্তু মুখ্যমন্ত্ৰী আহিব বুলি বহু সময় বুন্দাপৰ দিয়া বহু লোকে বহা চকী খালী কৰিও ঘৰাঘৰি যোৱা পৰিলক্ষিত হৈছে। বহু পলমকৈ আহি সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ ৰাইজৰ হৃদয়ত আছে। গোলাঘাটৰ জয়মতী বোলছবিত মুখ্য অভিনেত্ৰী চৰিত্ৰত অভিনয় কৰা আইডিঅ' সন্দিকৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গোলাঘাট জিলাৰ বহু কেইগৰাকী শিল্পীক শ্ৰদ্ধা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। গোলাঘাটৰ কৃষক আৰু ক্ষুদ্ৰ চাহ খেতিয়কক আদৰণি জনাই কয়, গোলাঘাটৰ কৃষকে বিশ্ববাসীক দৃষ্টি আকৰ্ষণ কৰিবলৈ বাধ্য হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰকৃতিপ্ৰেমী হোৱাৰ বাবেই অমৰ গীত ৰচিবলৈ সক্ষম হৈছিল। 8,50,00,000 গছপুলি ৰোপণ কৰিছে এইবাৰ চৰকাৰে। বৰ্তমান চৰকাৰৰ দিনতেই দুখীয়া ল'ৰা-ছোৱালীয়ে মেধাৱী ভিত্তিত চাকৰি লাভ কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তা চৰ্চাৰ জৰিয়তে কাম কৰি গৈছে চৰকাৰখনে। শিল্পী অবিহনে এখন সমাজ সবল হ'ব নোৱাৰে বুলি মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গোলাঘাটৰ পৰা নুমল মোদীৰ ৰিপৰ্ট, MKP TV লাইভ। গোলাঘাটে অসমৰ জাতীয় জীৱনলৈ বহু উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেখেতসকলে বহু আমাৰ সাহিত্য জগতত, সাংস্কৃতিক জগতত তেখেতসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গতিকে আজি এই গোলাঘাটত কেন্দ্ৰীয়ভাৱে যি শিল্পী দিৱস ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ সহযোগত আৰু ইয়াৰ স্থানীয় জনপ্ৰতিনিধিসকলৰ সহযোগত, আপোনালোকৰ সহযোগত অনুষ্ঠিত কৰা হ'ল। মই মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে আইডিঅ' সন্দিকৈ যিগৰাকী মহান অভিনেত্ৰীয়ে আমাৰ অসমীয়া সমাজখনক মহিলা সবলীকৰণ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। বোধহয় উইমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত যদি আপোনালোক বা আমি সকলোৱে নিৰপেক্ষভাৱে যদি বিবেচনা কৰিব লগা হয়, তেতিয়াহ'লে প্ৰথম স্থান নিশ্চিতভাৱে আইডিঅ' সন্দিকৈকে দিব লাগিব। সেই সময়ত, যিটো সময়ত সামাজিক পৰিস্থিতি, পৰিৱেশ সম্পূৰ্ণ সুকীয়া আছিল, যি সময়ত সাধাৰণতে মহিলা বা এনেধৰণৰ ছোৱালীক সকলো কামতেই তেনেধৰণে এনেধৰণৰ মুকলিমূৰীয়াকৈ অভিনয় কৰিবৰ বাবে সমাজখনে যথেষ্টখিনি সেই সময়ত বাধা দিছিল। আৰু সেই পৰিস্থিতি নেওচি আইডিঅ' সন্দিকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে যি অভিনয় কৰিছিল, দক্ষতা অভিনয় কৰিছিল, গতিকে তাৰ বাবে আজি এই সভাখনত মই আইডিঅ' সন্দিকৈ দেৱীৰ চৰণত কোটি কোটি প্ৰণিপাত যাচিছোঁ। আৰু মই আশা ৰাখিছোঁ যে উঠি অহা চামটোৱে সেই আদৰ্শৰে আগন্তুক দিনত আমাৰ বৃহত্তৰ অসমীয়া সমাজখনক প্ৰাণৱন্ত কৰি তুলিব লাগিব। আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আদৰ্শৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সমন্বয় ধাৰা শক্তিশালী ৰূপত বোৱাব লাগিব, মিলা প্ৰীতিৰে থাকিব লাগিব আৰু এখন সুন্দৰ আদৰ্শ সমাজ বিশ্বৰ বুকুত অসমত গঢ় দিব লাগিব। মই আশা ৰাখিছোঁ সেইখিনি কাম উঠি অহা চামটোৱে বাৰুকৈ উপলব্ধি কৰি নিশ্চিতভাৱে আত্মনিয়োগ কৰিব। আৰু এতিয়া
অসমত আপোনালোকে দেখিছে 2016ৰ পৰা আজিলৈকে অসমত সকলো শ্ৰেণীৰ ৰাইজে শান্তিৰে বসবাস কৰাৰ যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে অসমত শান্তি সম্ভৱ হৈছে আৰু শান্তি সম্ভৱ হোৱাৰ বাবে আজি কৰ্ম সংস্কৃতিৰ এটা শক্তিশালী ৰূপ ধাৰণ কৰিছে আপোনালোকে দেখিছে অসমৰ খেতিয়কে এতিয়া খেতিপথাৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে আৰু তাকেই দেখি আমাৰ বহু উচ্চ শিক্ষিত যুৱক যুৱতীও কৃষি খণ্ডত আত্মনিয়োগ কৰাৰ বাবে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে এইটো এটা শুভ লক্ষণ আত্মনিৰ্ভৰ অসম গঢ়াৰ বাবে এইটো এটা শুভ লক্ষণ কাৰণ কৃষি অৰ্থনীতি শক্তিশালী কৰিহে আমি অসমক আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব আমি নিজে আত্মনিৰ্ভৰ হোৱাৰ উপৰিও আমি নিশ্চিতভাৱে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ বাবে যি আহ্বান দিছে ইয়াক সঁহাৰি জনাব লাগিব গতিকে সাংবাদিক বন্ধুসকল আজি দিনটোত গোলাঘাট জিলাৰ ৰাইজে শিল্পী দিৱস সফল কৰি তোলাৰ বাবে মই গোলাঘাটবাসী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজি দুগৰাকী আমাৰ অত্যন্ত শ্ৰদ্ধাৰ শিল্পী ইন্দেশ্বৰ পেগু আৰু নমিতা ভট্টাচাৰ্যী তেখেতসকলক আজি এই শিল্পী দিৱসৰ বঁটা অৰ্পণ কৰা হ'ল 2021 বৰ্ষৰ দুইগৰাকীকে মই আন্তৰিকতাৰে শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে বহুখিনি উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে গতিকে দুইগৰাকী শিল্পী সদায় সুস্থ হৈ থাকক নিৰোগী হৈ থাকক আৰু এনেধৰণে তেখেতসকলে আজীৱন শিল্পকলাৰ যোগেদি জাতিটোক শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত